নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। যদি আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে বা যদি আপোনালোকৰ অলৰেডি ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ডত নতুনকৈ মেম্বাৰ এড কৰিম বুলি ভাবিছে বা নতুন মানুহ ভৰাম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্ম কেনেকৈ ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু এই ফৰ্মখন যদি আপোনালোকৰ লাগে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি তাত সুধিব, ডেফিনেটলি আমি আপোনালোকক এই ফৰ্মখন দি দিম PDF আকাৰে। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট কৰি এই ফৰ্মখন ফিল আপ কৰি জমা দি দিব। জমা দি দিলে আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম ভৰোৱা প্ৰক্ৰিয়াই হওক বা নতুন ৰেচন কাৰ্ডেই হওক হৈ যাব। তো প্ৰথমতে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে চাব পাৰে ফৰ্ম চি। ইয়াত দুটা অপশ্যন আছে, এটা হ'ল এক্সিষ্টিং কাৰ্ড হোল্ডাৰ, এটা হ'ল নিউ এপ্লিকেণ্ট। তো যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে নিউ এপ্লিকেণ্টৰ তলত টিক কৰি দিব। আৰু যদি আপোনালোকৰ অলৰেডি ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডত আপোনালোকে নাম ভৰাম বুলি ভাবিছে কোনোবা মেম্বাৰৰ ঘৰৰ, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ তলত টিক কৰি দিব। দুয়োটা একেলগে টিক নকৰিব, আপোনালোকৰ যোনটো দৰকাৰ হয় সেইটোৰ তলতহে আপোনালোকে টিক কৰিব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, যদি অলৰেডি ৰেচন কাৰ্ড আছে আপোনালোকৰ, যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতৰ ফটো ইয়াত লগাই দিব। যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে, যাৰ নামত ৰেচন কাৰ্ড লাগে তেখেতৰ ফটো ইয়াত লগাই দিব। তাৰপিছত আপোনালোকে কাৰ্ড টাইপ, তো ইয়াত কাৰ্ড টাইপটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত চাব পাৰে APL আছে, BPL আছে, AAY আছে, MMASY আছে। আপোনালোকৰ যোনটো কাৰ্ড আছে বা যোনটো কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰি আছে সেই কাৰ্ডৰ টাইপটো ইয়াত লিখি দিব। যদি আপোনালোকৰ APL হয় APL লিখি দিব, বা যদি BPL হয় BPL লিখি দিব। তাৰপিছত আপোনালোকে কি কৰিব, কাৰ্ড নম্বৰ, যদি আপোনালোকৰ অলৰেডি কাৰ্ড আছে ৰেচন কাৰ্ড, তেনে ক্ষেত্ৰত আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম্বাৰ হয় সেইটো আপোনালোকে ইয়াত লিখি দিব, এইটো বক্সত আপোনালোকে ভৰাই দিব। তাৰপিছত ইয়াত আছে যে পাৰ্টিকুলাৰ অফ দ্য হেড অফ দ্য ফেমিলি। তো এতিয়া ইয়াত কিছুমান ইনফৰ্মেশ্যন দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰে যে নেম অফ দ্য হেড অফ দ্য ফেমিলি। তো ফেমিলিৰ যোনজন হেড হয় বা যাৰ নামত আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে বা যাৰ নাম ৰেচন কাৰ্ডত অলৰেডি আছে তেখেতৰ নামটো ইয়াত লিখি দিব, কেপিটেল লেটাৰত ইয়াত লিখি দিব। তাৰপিছত যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতৰ মাৰ নামটো ইয়াত লিখি দিব বা তেখেতৰ দেউতাৰ নামটো ইয়াত লিখি দিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা নতুনকৈ আবেদন কৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ নামত যদি ৰেচন কাৰ্ডটো লাগে ইয়াত আপোনাৰ নামটো দি দিব আৰু আপোনাৰ মাদাৰৰ নেমটো ইয়াত দি দিব আৰু ফাদাৰৰ নেমটো অৰ্থাৎ দেউতাৰ নামটো ইয়াত দি দিব। মনত ৰখাব, যাৰ নামত আপোনালোকে আবেদন কৰিব বা যাৰ কাৰণে নতুন ৰেচন কাৰ্ড লাগে তেখেতৰ নামটো ইয়াত দিব। তেখেতৰ নামটো ইয়াত দিয়াৰ পিছত তেখেতৰ মাৰ নামটোহে ইয়াত দিব। হাজবেণ্ডৰ মাৰ নামটো আপোনালোকে নিদিব, আপোনালোকৰ নিজৰ মাৰ নামটো দিব আৰু আপোনালোকৰ নিজৰ দেউতাৰ নামটো ইয়াত দিব। তাৰপিছত ইয়াত আহিছে স্পাউচ নেম। যদি মহিলাই ৰেচন কাৰ্ড আবেদন কৰি আছে তেনে ক্ষেত্ৰত হাজবেণ্ডৰ নামটো ইয়াত দি দিব, আৰু যদি পুৰুষে আবেদন কৰি আছে ৰেচন কাৰ্ডৰ কাৰণে তেনে ক্ষেত্ৰত মহিলাৰ নামটো ইয়াত দি দিব। ইয়াত আপোনালোকে চাব পাৰে যে জেণ্ডাৰ, তো যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল লিখি দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি ফিমেল লিখি দিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। আপোনালোকৰ যদি জন্মৰ তাৰিখ 1 জানুৱাৰী 2002 হয় তেনে ক্ষেত্ৰত আপোনালোকে 1 জানুৱাৰী 2002 এনেকৈ দি দিব। আপোনালোকৰ নিজৰ জন্মৰ তাৰিখটো আপোনালোকে দি দিব। ইয়াৰ পিছত ইয়াত আহিব বয়স, আপোনালোকৰ যি আনুমানিক বয়স হয় সেইটো আপোনালোকে দি দিব। ধৰি লওক যদি আপোনাৰ বয়স 24 তেনে ক্ষেত্ৰত 24 দি দিব। আপোনালোকৰ যিমান বয়স হয় সেইটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে নেশ্যনেলিটি, তো নেশ্যনেলিটিটো আপুনি ইণ্ডিয়ান দি দিব। লেণ্ডলাইন ফোন নম্বৰ যিহেতু আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে নট এপ্লিকেবল বুলি দি দিব, NA বুলি লিখি দিব। আৰু আপোনাৰ মোবাইল নাম্বাৰটো দি দিব লাগিব। ইয়াত যিটো মোবাইল নাম্বাৰ আপুনি বৰ্তমানে ব্যৱহাৰ কৰে সেই মোবাইল নাম্বাৰটো আপোনালোকে এইটো বক্সত ভৰাই দিব লাগিব। মোবাইল নাম্বাৰটো আপোনালোকৰ কিন্তু লগত থাকিব লাগিব। তাৰপিছত ইয়াত আহিছে বেংক একাউণ্ট নাম্বাৰ, তো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত দিব লাগিব। এইটো বক্সত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দি দিব, অৰ্থাৎ যোনে আবেদন কৰিছে বা যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতৰ বেংকৰ পাছবুকৰ যি একাউণ্ট নম্বৰ হয় সেইটো এইটো বক্সত দি দিব। ইয়াৰ পিছত ইয়াত আহিছে বেংক নেম ব্ৰাঞ্চ, তো যোনটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত দি দিব আৰু ব্ৰাঞ্চটো ইয়াত দি দিব।
এক্সাম্পল হিচাপে যদি আপোনাৰ SBI একাউণ্ট আছে SBI দি দিব কমা দি যদি ধৰি লওক আপোনাৰ যি ব্ৰাঞ্চ হয় সেইটো ৰহা হয় তেনে ক্ষেত্ৰত আপুনি ৰহা বুলি লিখি দিব PNB হ'লে PNB লিখি দিব আসাম গ্ৰামীণ বিকাশ বেংক হ'লে সেইটো লিখি দিব আপোনালোকৰ যোনটো বেংক হয় সেইটো আপোনালোকে লিখি দিব ইয়াৰ পিছত যদি আপোনালোকৰ জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো বক্সত জব কাৰ্ড নাম্বাৰটো দি দিব আৰু লগতে আপোনালোকে কি কৰিব ইয়াত আপোনাৰ যি বেংক একাউণ্ট আছে সেই বেংকৰ যি IFSC কোড হয় সেইটো কিন্তু এইটো বক্সত দিব লাগিব তাৰপিছত ইয়াত আহিছে যে BPL সিৰিয়েল নাম্বাৰ যদি আপোনালোকৰ BPL সিৰিয়েল নাম্বাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো বক্সত দি দিব আৰু যদি নাই নিদিলেও একো অসুবিধা নাই তাৰপিছত ইয়াত আহিছে যে প্ৰেজেন্ট এড্ৰেছ অৰ্থাৎ আপোনাৰ বৰ্তমানৰ ঠিকনা তো বৰ্তমানৰ ঠিকনা বুলি ক'লে আপুনি য'ত বৰ্তমানে আছে সেই এড্ৰেছটো আপোনালোকে দিব লাগিব তো আসাম ষ্টেট হয় তো আসাম দি দিব তাৰপিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াত লিখি দিব আপোনালোকৰ যোনটো জিলা হয় জিলাৰ নামটো ইয়াত লিখি দিব মই ইয়াত মোৰ নিজৰ জিলাৰ নামটো লিখি দিলোঁ তাৰপিছত ইয়াত সাব ডিভিজন আপোনালোকৰ যোনটো মহকুমা হয় সেই মহকুমাৰ নামটো ইয়াত লিখি দিব আমাৰ যেহেতু নগাঁও হয় সাব ডিভিজন তো আমি নগাঁও সাব ডিভিজনে দি দিলোঁ তাৰপিছত আপোনালোকৰ যি সাৰ্কল হয় অৰ্থাৎ ৰাজহ চক্ৰ হয় সেইটোৰ নাম ইয়াত দি দিব আমাৰ যেহেতু ৰহা হয় তো ৰহা দি দিলোঁ তাৰপিছত ইয়াত আহিছে ৰুৰেল এণ্ড আৰ্বান ফ্লেগ তো যদি আপুনি গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে ৰুৰেল বুলি লিখি দিব এইটো আৰু যদি আপুনি চহৰ অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপুনি আৰ্বান বুলি লিখি দিব তো যেহেতু মই গাঁও অঞ্চলৰ সেয়েহে মই ৰুৰেল দি দিলোঁ ইয়াৰ পিছত আহিছে ব্লক তো আপোনালোকৰ যি ডেভেলপমেণ্ট ব্লক হয় অৰ্থাৎ আপোনাৰ যি উন্নয়ন খণ্ড হয় সেই উন্নয়ন খণ্ডৰ নামটো দি দিব যেহেতু মোৰ ৰহা উন্নয়ন খণ্ড হয় সেয়ে মই ৰহা দি দিলোঁ আপোনালোকে যদি নাজানে জনা মানুহক সুধি ল'ব যে আপোনালোকৰ ব্লকৰ নাম কি হয় সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত ইয়াত আহিছে GP টাউন বা VCDC তো আপোনালোকে যদি গাঁও পঞ্চায়তৰ আণ্ডাৰত হয় তেনে ক্ষেত্ৰত গাঁও পঞ্চায়তৰ নামটো ইয়াত দি দিব আৰু যদি টাউনৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে টাউন কমিটিৰ নামটো দি দিব আৰু VCDC হ'লে VCDC নাম ইয়াত দি দিব তাৰপিছত ইয়াত আহিব ভিলেজ বা ৱাৰ্ড তো আপোনালোকৰ নিজৰ গাঁৱৰ নামটো ইয়াত দি দিব নতুবা যদি আপুনি টাউন অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে ৱাৰ্ডৰ নামটো ইয়াত দি দিব যেহেতু মই গাঁও পঞ্চায়তৰ আণ্ডাৰত হয় সেয়েহে মই ইয়াত গাঁও পঞ্চায়তৰ নামটো দি দিম আৰু ভিলেজৰ নামটো ইয়াত দি দিম তাৰপিছত ইয়াত আহিছে যে ষ্টেট অফ ৰেচিডেন্স অ'ন হাউচ ৰেণ্টেড হাউচ তো যদি আপোনালোকে নিজা ঘৰত থাকে তেনে ক্ষেত্ৰত আপোনালোকে অ'ন হাউচ দি দিব য'ত আপুনি বৰ্তমানে আছে সেইটো যদি আপোনালোকৰ নিজৰ ঘৰ হয় তেনে ক্ষেত্ৰত আপুনি অ'ন হাউচ দি দিব আৰু যদি আপোনালোকে ভাড়া ঘৰত আছে তেনে ক্ষেত্ৰত আপোনালোকে ৰেণ্টেড হাউচ বুলি দি দিব আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দি দিব ইয়াৰ পিছত আহিছে নেম অফ হাউচ অ'নাৰ ফৰ ৰেণ্টেড হাউচ যদি আপোনালোকে ভাড়া ঘৰত আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ভাড়া ঘৰৰ মালিকৰ নামটো দিব লাগিব আৰু যদি আপোনালোকে অ'ন হাউচ লিখে অৰ্থাৎ নিজৰ ঘৰত আছে আপোনালোকে তেনে ক্ষেত্ৰত এই বক্সত একো লিখিব নালাগে তাৰপিছত ইয়াত আহিছে যে লেণ্ডমাৰ্ক আপোনালোকৰ ওচৰে পাজৰে কি আছে সেই লেণ্ডমাৰ্ক এটা আপোনালোকে দি দিব যদি ধৰি লওক আপোনালোকৰ ওচৰে পাজৰে বৰনামঘৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে এনেকুৱাকৈ দিব পাৰে নিয়াৰ কমাৰগাঁও বৰনামঘৰ বুলি মই দি দিলোঁ আপোনালোকৰ ওচৰে পাজৰে যি আছে সেইটো আপোনালোকে দি দিব তাৰপিছত ইয়াত আপোনাৰ পিনক'ডটো দি দিব আৰু ইয়াত আপোনাৰ চেন্সাছ হাউচ নম্বৰ যিটো হয় সেইটো আপোনালোকে ইয়াত এইটো বক্সত লিখি দিব তাৰপিছত ইয়াত আহিছে যে ইলেকশ্যন ডেটা এজ পাৰ ভোটাৰ লিষ্ট তো লোকসভা কনষ্টিটুৱেঞ্চি তো আপোনাৰ যোনটো লোকসভাৰ নাম হয় সেইটো আপোনালোকে দি দিব মোৰ যিহেতু নগাঁও হয় চ' মই নগাঁও দি দিলোঁ আপোনালোকে যদি নাজানে যে আপোনালোকৰ লোকসভাৰ নাম কি তেনে ক্ষেত্ৰত আপোনালোকে সুধি ল'ব জনা মানুহক আৰু সুধি তাৰপিছত ইয়াত লিখি দিব ইয়াৰ পিছত আহিলে যে এছেম্বলি কনষ্টিটুৱেঞ্চি LAC তো আপোনালোকৰ যি বিধানসভা সমষ্টি হয় সেই বিধানসভা সমষ্টিৰ নামটো এইটো বক্সত লিখি দিব যেহেতু আমি ৰহা বিধানসভা সমষ্টিৰ হয় মই ৰহা দি দিলোঁ তাৰপিছত ইয়াত আহিছে ইয়াৰ অফ ভোটাৰ লিষ্ট এতিয়া আপোনালোকে এখন ভোটাৰ লিষ্ট দিব লাগিব আৰু সেই ভোটাৰ লিষ্টত কিমান চনৰ হয় সেইটো আপোনালোকে এইটো বক্সত লিখি দিব যদি ধৰি লওক আপুনি 2026 চনৰ ভোটাৰ লিষ্ট দিছে তেনেক্ষেত্ৰত 2026 বুলি লিখি দিব তাৰপিছত নম্বৰ অফ পুলিং ষ্টেচন তো আপুনি য'ত ভোট দিয়ে সেই ভোট চেণ্টাৰৰ এটা নাম্বাৰ থাকে সেই পুলিং ষ্টেচনৰ এটা নাম্বাৰ থাকে আৰু সেই নাম্বাৰটো আপোনালোকে ইয়াত দি দিব আৰু ইয়াত আহিছে নেম অফ দ্য পুলিং ষ্টেচন তো আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ এটা নাম আছে সেই নামটো আপোনালোকে ইয়াত লিখি দিব য'ত আপোনালোকে ভোট দিয়ে তাৰপিছত
ইয়াত আহিছে চিৰিয়েল নাম্বাৰ আণ্ডাৰ পুলিং ষ্টেচন এজ পাৰ ভোটাৰ লিষ্ট। তো আপোনালোকে যি 2026 চনৰ ভোটাৰ লিষ্ট দিয়ে সেই ভোটাৰ লিষ্টত আপোনালোকৰ এটা চিৰিয়েল নাম্বাৰ থাকিব। আপোনালোকে যদি ভোটাৰ লিষ্টখন চাই তাত গম পাব এটা চিৰিয়েল নাম্বাৰ থাকে আৰু সেই চিৰিয়েল নাম্বাৰটো আপোনালোকে এইটো বক্সত ভৰাই দিব। তাৰপিছত ইয়াত আহিছে হাউচ নাম্বাৰ এজ পাৰ ভোটাৰ লিষ্ট, আৰু ভোটাৰ লিষ্টত আপোনালোকৰ ঘৰৰ নাম্বাৰটোও আছে। তো সেই ঘৰৰ নম্বৰটো আপোনালোকে এইটো বক্সত লিখি দিব। ইয়াৰ পিছত আহিছে যে পাৰ্মানেণ্ট এড্ৰেছ, তো আপোনাৰ স্থায়ী ঠিকনা। তো স্থায়ী ঠিকনা আপোনালোকে কি কৰিব, যদি আপোনালোকে সেই ওপৰত দিয়া এড্ৰেছটো অৰ্থাৎ যিটো বৰ্তমানৰ ঠিকনা আপোনালোকে দিছিলে সেই এড্ৰেছটো আৰু আপোনাৰ স্থায়ী ঠিকনা একেই হয়, অৰ্থাৎ আপোনালোকে বেলেগ ক'তো ভাড়া নাথাকে, ঘৰৰ পৰাই আপোনালোকে আবেদন কৰিছে বা আপোনালোকে ঘৰতেই থাকে, তেনে ক্ষেত্ৰত আপোনালোকে এই বক্সটো টিক কৰি দিলেই হৈ যাব। আৰু যদি বেলেগ হয় অৰ্থাৎ কিছুমান মানুহে ভাড়া ঘৰত থাকে তাতেই ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ স্থায়ী ঠিকনা বেলেগ হ'ব আৰু সেই ক্ষেত্ৰত আপোনালোকে স্থায়ী ঠিকনাটো এই বক্সত ভৰাই দিব। আপোনালোকে যেনেকৈ বৰ্তমানৰ ঠিকনা ভৰাইছিলে অকণমান আগত, ঠিক তেনেদৰে আপোনালোকে এই অপশ্যনকেইটা চাই এনেকৈ আপোনালোকৰ স্থায়ী ঠিকনাটো ভৰাই ল'ব। আৰু যদি আপোনালোকে নিজৰ এৰিয়াতেই আপোনালোকে আবেদন কৰিছে ৰেচন কাৰ্ডৰ কাৰণে, নিজৰ ঘৰতে আপোনালোকে থাকে, তেনে ক্ষেত্ৰত আপোনালোকে ওপৰত যি এড্ৰেছ দিলে সেই এড্ৰেছটো আকৌ ইয়াত লিখিব নালাগে, এই বক্সটোত আপোনালোকে টিক কৰি দিলেই হৈ যাব। তাৰপিছত আহিছে প্ৰফেশ্যনেল ডিটেইলছ, তো আপোনালোকৰ বৃত্তি কি সেইটো আপোনালোকে দিব লাগিব। তো ইয়াত অকুপেশ্যন, যদি আবেদনকাৰী অৰ্থাৎ যিয়ে আবেদন কৰে হোম মেকাৰ হয় অৰ্থাৎ একো নকৰে ঘৰতেই থাকে, তেনে ক্ষেত্ৰত আপোনালোকে হোম মেকাৰ বুলি দি দিব পাৰে বা হাউচৱাইফ বুলি দি দিব পাৰে। তাৰপিছত টোটেল এনুৱেল ইনকাম, এতিয়া আপোনাৰ বছৰি কিমান টকা উপাৰ্জন হয় সেইটো ইয়াত দিব লাগিব। যদি আপোনাৰ 50,000 হয় তেনে ক্ষেত্ৰত আপোনালোকে 50,000 দি দিব। আপোনালোকৰ এটা আনুমানিক বছৰি ইনকাম আপোনালোকে দি দিব, অৰ্থাৎ যোনে আবেদন কৰি আছে ৰেচন কাৰ্ডৰ কাৰণে বা যাৰ নামত ৰেচন কাৰ্ড আছে। তাৰপিছত ইয়াত আহিলে আধাৰ কাৰ্ড ডিটেইলছ, তো আপোনাৰ আধাৰ কাৰ্ড অৰ্থাৎ যিয়ে আবেদন কৰি আছে নতুন ৰেচন কাৰ্ডৰ কাৰণে বা যাৰ অলৰেডি ৰেচন কাৰ্ড আছে বা যাৰ নামত অলৰেডি এই ৰেচন কাৰ্ডখন আছে তেখেতৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব। আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা যিটো মোবাইল নম্বৰ সেইটো এইটো বক্সত লিখি দিব। তো সেইটো লিখি দিয়াৰ পিছত আপোনালোকৰ আহি যাব LP গেছ কানেকশ্যন ডিটেইলছ। তো যদি আবেদনকাৰীৰ গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনালোকে এভেইলেবল বুলি ইয়াত লিখি দিব, আৰু যদি আপোনালোকৰ গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত নট এভেইলেবল বুলি ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে গেছ কোম্পানী নেম, যদি আপোনালোকৰ গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত গেছ কোম্পানীৰ নামটো ইয়াত দিব, হয়তো আপোনালোকৰ HP হ'ব পাৰে বা ইণ্ডেন হ'ব পাৰে, আপোনালোকে চাই ল'ব যে আপোনালোকৰ কি গেছ কানেকশ্যন আছে সেই নামটো ইয়াত দি দিব। তাৰপিছত ইয়াত আহিছে গেছ এজেঞ্চি নেম, তো আপোনালোকৰ পাছবুকত লিখাই থাকিব যে ক'ৰ পৰা আপোনালোকে গেছ লয়, তো গেছ এজেঞ্চিৰ নামটো ইয়াত লিখি দিব। ইয়াৰ পিছত কনজিউমাৰ নাম্বাৰ, আপোনাৰ যি গেছ পাছবুক আছে তাত এটা কনজিউমাৰ নাম্বাৰ লিখা আছে, সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে যে ফৰ এক্সিষ্টিং ফেমিলি মেম্বাৰ আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ অনলি, তো এই 5 নম্বৰ যিটো ছেকশ্যন দেখা পাইছে, যিসমূহৰ অলৰেডি ৰেচন কাৰ্ড আছে বা নতুনকৈ খালি মেম্বাৰ এড কৰিম বুলি ভাবিছে সিহঁতেহে এই ছেকশ্যনটো ফিল আপ কৰিব লাগিব, অৰ্থাৎ এই 5 নম্বৰ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। যিসমূহে নতুনকৈ আবেদন কৰি আছে সিহঁতৰ এই ছেকশ্যনটো ফিল আপ কৰিব নালাগে। তো যাৰ অলৰেডি ৰেচন কাৰ্ড আছে নতুনকৈ মেম্বাৰ এড কৰিম বুলি ভাবিছে তেখেতে কি কৰিব লাগিব, ইয়াত আপোনাৰ সুলভ মূল্যৰ দোকানৰ যি নাম হয় সেইটো এইটো বক্সত দিব লাগিব। তাৰপিছত ইয়াত কৈছে যে বাই হোম দ্য এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হেজ বিন ইছ্যুড, তো কাৰ দ্বাৰা আপোনালোকৰ যি ৰেচন কাৰ্ড হয় সেইটো ইছ্যু কৰা গৈছে। আপোনালোকৰ ৰেচন কাৰ্ডতে লিখা থাকিব যে কোনে আপোনালোকৰ যি ৰেচন কাৰ্ড হয় সেইটো ইছ্যু কৰিছে। আপোনালোকে হয়তো বেছিভাগৰে এনেকুৱা পাব যে FCS and CA আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো পাব, যিয়ে আপোনালোকৰ ৰেচন কাৰ্ডখন এপ্ৰুভ কৰিছে তেখেতৰ যি ডেজিগনেশ্যন হয় সেইটো আপোনালোকে দি দিব। FCS and CA যদি হয় আপোনালোকে চাই ল'ব, নিজৰ ৰেচন কাৰ্ডতে লিখা থাকিব সেইটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে এটাচ ইনক্ল'জাৰ, কি ডকুমেণ্টছ আপোনালোকে লগত দিব লাগিব যাৰ অলৰেডি ৰেচন কাৰ্ড আছে। আপোনালোকৰ যি কপি অফ এক্সিষ্টিং ৰেচন কাৰ্ড, অৰ্থাৎ আপোনালোকৰ যি ৰেচন কাৰ্ড আছে সেইটো এটা জেৰক্স কৰি দিব লাগিব আৰু ইয়াত এটা টিক লগাই দিব। তাৰপিছত ডিটেইলছ পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ ইন Annexure 1, তো Annexure 1টোত আপোনালোকে আপোনালোকৰ ফেমিলিৰ কমপ্লিট ডিটেইলছ দিব লাগিব, আৰু সেইটো ফিল আপ কৰি আপোনালোকে যেতিয়া লগত দিব তেতিয়াহে আপোনালোকৰ নতুনকৈ মেম্বাৰ এড কৰা যাব। আৰু
সেইটো দিবই লাগিব যিহেতু এনেক্সাৰ 1 সেয়েহে আপোনালোকে ইয়াতো টিক কৰি দিব লাগিব তাৰপিছত ইয়াত আহিছে কপিজ অফ বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্ছ তো যিসমূহ ফেমিলি মেম্বাৰ মাইনৰ হয় অৰ্থাৎ নাবালক হয় তেনে ক্ষেত্ৰত সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট নতুবা সিহঁতৰ স্কুল চাৰ্টিফিকেট দিব লাগিব আৰু কপিজ অফ আধাৰ অফ ইচ মেম্বাৰ তো ঘৰৰ যিমানখিনি মেম্বাৰ আছে সকলোৰে আধাৰ কাৰ্ড জেৰক্স কৰি দিব লাগিব ইয়াৰ পিছত আহিছে যিসমূহ আবেদনকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব অৰ্থাৎ সিহঁতৰ আগত ৰেচন কাৰ্ড নাছিলে এতিয়া নতুনকৈ আবেদন কৰিব সিহঁতৰ কাৰণে এই 6 নম্বৰ সেকশনটো খুবেই ইম্পৰ্টেণ্ট ইয়াত আপোনালোকৰ জন্মস্থানৰ ডিটেইলছ দিব লাগিব তো প্ৰথমতে আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ ষ্টেট দি দিব আসাম তাৰপিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ইয়াত লিখি দিব আপুনি কোনটো জিলাৰ হয় সেইটো আপোনালোকে লিখি দিব তাৰপিছত সাব ডিভিজন অৰ্থাৎ মহকুমা আপোনালোকে ইয়াত আকৌ লিখি দিব আপোনালোকৰ যোনটো মহকুমা হয় সেইটো আপোনালোকে দি দিব তাৰপিছত ইয়াত আহিব আপোনালোকৰ যি ৰেভিনিউ সাৰ্কেল সেইটোৰ নাম ইয়াত দিব লাগিব তো আপোনালোকৰ যি ৰাজহ চক্ৰ হয় তাৰ নামটো আপোনালোকে ইয়াত দি দিব আৰু যদি আপোনালোকে গাঁও অঞ্চলত থাকে তেনে ক্ষেত্ৰত আপোনালোকে ৰুৰেল লিখি দিব আৰু যদি আপোনালোকে চহৰ অঞ্চলত থাকে তেনে ক্ষেত্ৰত আপোনালোকে আৰবান বুলি লিখি দিব ইয়াৰ পিছত আপোনালোকৰ যি উন্নয়ন খণ্ড হয় অৰ্থাৎ ব্লক হয় ব্লকৰ নামটো আপোনালোকে ইয়াত লিখি দিব তো মই মোৰ নিজৰটো লিখি দিছোঁ আপোনালোকৰ নিজৰটো আপোনালোকে লিখি দিব ইয়াৰ পিছত আহিছে গ্ৰাম পঞ্চায়ত টাউন আৰু VCDC আপোনালোকে যদি গাঁও পঞ্চায়তৰ অধীনত থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো ইয়াত লিখি দিব তাৰপিছত ইয়াত আহিছে ভিলেজ তো আপোনালোকৰ গাঁৱৰ নামটো ইয়াত লিখি দিব আৰু যদি চহৰ অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে টাউন কমিটিৰ নামটো ইয়াত দি দিব আৰু ইয়াত ৱাৰ্ডৰ নামটো দি দিব তাৰপিছত ইয়াত অৰ্থাৎ 7 নম্বৰত আপোনালোকে চাব পাৰে এইটো সকলোৰে কাৰণে ইম্পৰ্টেণ্ট যিসমূহে নতুনকৈ মেম্বাৰ ভৰাব বা ফেমিলি মেম্বাৰ এড কৰিব বা যিসমূহে নতুনকৈ আবেদন কৰিছে সিহঁতৰ কাৰণেও এই সেকশনটো খুবেই ইম্পৰ্টেণ্ট অৰ্থাৎ 7 নম্বৰ যি সেকশন সেইটো খুবেই ইম্পৰ্টেণ্ট কি দিব লাগিব ডিটেইলছ পাৰ্টিকুলাৰ অফ ফেমিলি মেম্বাৰ ইন এনেক্সাৰ 1 তো এনেক্সাৰ 1টো আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেইটো দেখুৱাই দিম সেই এনেক্সাৰ ফৰ্মটো আপোনালোকে দিবই লাগিব সেয়ে ইয়াত টিক কৰি দিব তাৰপিছত কপি অফ বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ যদি কোনোবা নাবালক মেম্বাৰ আছে অৰ্থাৎ সদস্য আছে তেনে ক্ষেত্ৰত সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট বা স্কুল চাৰ্টিফিকেট যদি দিয়ে সেইটো টিক কৰি দিব ইয়াৰ পিছত আহিছে চাৰ্টিফাইড কপি অফ ৰিলেভেণ্ট পেজ অফ ভোটাৰ লিষ্ট তো ভোটাৰ লিষ্টৰ যদি এটা চাৰ্টিফাইড কপি আছে সেইটো আপোনালোকে দি দিব ইয়াত বা ভোটাৰ লিষ্টটো আপোনালোকে দি দিব তাৰপিছত ইয়াত আহিছে কপি অফ টেক্স পে অৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট যদি আপোনালোকৰ মাটিৰ খাজানা আছে সেইটো আপোনালোকে দি দিব ইয়াত টিক কৰি দিব আৰু ইয়াত আহিছে সাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড ফেমিলি আইডেণ্টিটি কাৰ্ড অৰ নন এভেবিলিটি চাৰ্টিফিকেট ফ্ৰম FCS and CA অথৰিটি ৱেৰ দ্য এপ্লিকেণ্ট ৱাজ প্ৰিভিয়াছলি ৰিচাইডেড যদি আপোনালোকৰ কোনো ঠাইত আগত ৰেচন কাৰ্ড আছিলে আৰু নতুনকৈ আপোনালোকে বেলেগ এখন ঠাইত আবেদন কৰি আছে তেনে ক্ষেত্ৰত আগৰ যি ৰেচন কাৰ্ড হয় সেইটো আপোনালোকে সাৰেণ্ডাৰ কৰিব লাগিব অৰ্থাৎ সেইটো আপোনালোকে বাদ দিব লাগিব আৰু সেই সাৰেণ্ডাৰ চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো টিক কৰি দিব ইয়াৰ পিছত আহিছে এড্ৰেছ প্ৰুফ তো এটেষ্টেড কপি অফ পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাছবুক পোষ্ট অফিস পাছবুক এণ্ড মিউনিচিপাল হোল্ডিং ৰিচিপ্ট ইলেক্ট্ৰিচিটি বিল টেলিকম বিল তো আপোনালোকৰ এটা প্ৰুফ দিব লাগিব হয়তো আপোনালোকৰ পেন কাৰ্ড দিব পাৰে ড্ৰাইভিং লাইসেন্স দিব পাৰে বা বেংক পাছবুক দিব পাৰে সেই প্ৰুফটো দি জেৰক্স কৰি আপোনালোকে নিজে সাইন কৰি দিব লাগিব অৰ্থাৎ এটেষ্টেড কপি দিব লাগিব তো সেইখিনি দিয়াৰ পিছত 7 নম্বৰত আহিছে যে কপিজ অফ আধাৰ অফ ইচ মেম্বাৰ তো সকলো মেম্বাৰৰে আপোনালোকে আধাৰ কাৰ্ড দিব লাগিব এইটো টিক কৰিব পাহৰি গ'লো 6 নম্বৰত যে এড্ৰেছ প্ৰুফটো আপোনালোকে দিব লাগিব তো এইখিনি ডকুমেণ্টছ আপোনালোকে দি দিব ইয়াৰ পিছত আপোনালোকে ইয়াত কি কৰিব যে শ্ৰীমতী যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত শ্ৰী ৰাখিব ইয়াত টিক কৰি দিব আৰু যদি আপুনি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি শ্ৰীমতী দি দিব তাৰপিছত ইয়াত আপোনাৰ নামটো দি দিব নামটো দি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত তলত এটা অপশ্যন দেখা পাব যে সিগনেচাৰ ইন ফুল অফ দ্য হেড অফ দ্য ডিপাৰ্টমেণ্ট তো যোনে আবেদন কৰি আছে তেখেতৰ সিগনেচাৰটো ইয়াত কৰি দিব আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত যোনটো তাৰিখে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন জমা দিয়ে সেই তাৰিখটো ইয়াত লিখি দিব তো ইমান সময় যেটো কৈ আছিলোঁ যে এনেক্সাৰ 1 তো এইটোৱে হ'ল এনেক্সাৰ 1 আপোনালোকে চাব পাৰে তো প্ৰথমতে আপোনালোকে কি কৰিব এনেক্সাৰ 1ত যদি আপোনালোকৰ APL হয় APL লিখি দিব BPL হ'লে BPL লিখি দিব AAY হ'লে AAY লিখি দিব আপোনালোকে যোনটো কেটেগৰী হয় সেইটো আপোনালোকে ইয়াত লিখি দিব অৰ্থাৎ আপোনালোকৰ যি কাৰ্ডৰ টাইপ হয় সেইটো আপোনালোকে ইয়াত লিখি দিব তাৰপিছত ইয়াত আহিছে যে যদি আপোনালোকৰ অলৰেডি ৰেচন কাৰ্ড আছে আৰু নতুনকৈ নাম ভৰাব হয় তেনে ক্ষেত্ৰত
এই বক্সটোত আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখি দিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত একো লিখিব নালাগে ইয়াৰ পিছত আহিছে যে ফৰ নিউ এপ্লিকেণ্ট প্লিজ টিক তো যদি আপোনালোকে নতুনকৈ আবেদন কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো বক্সত টিক কৰিব আৰু যদি আপোনালোকৰ নতুনকৈ আবেদন কৰা নাই আপোনালোকৰ নামত অলৰেডি ৰেচন কাৰ্ড আছে খালি নতুনকৈ মানুহ ভৰাব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো বক্সত টিক নকৰিব যদি আপোনালোকে নতুনকৈ আবেদন কৰি আছে তেনে ক্ষেত্ৰত এইটো বক্সত টিক কৰি দিব তাৰ পিছত ইয়াত আহি গ'ল যে ফ্যামিলি ডিটেইলছ ফৰ্ম সিৰিয়াল নাম্বাৰটো আপোনালোকে দিব নালাগে ইয়াত ফৰ্ম সিৰিয়াল নাম্বাৰটো আপোনালোকে ব্ল্যাঙ্ক এৰি দিয়ক তাৰ পিছত প্ৰথম কৈছে যে সিৰিয়াল নাম্বাৰ তো সিৰিয়াল নাম্বাৰ 1 2 এনেকৈ আহিব 3 4 5 6 এনেকৈ আহিব আৰু ইয়াত কৈছে কি যে পেষ্ট ফটোগ্ৰাফ তো আপোনালোকে সৰু ফটোগ্ৰাফ এটা বনাই এই বক্সটোত পেষ্ট কৰি দিব লাগিব অৰ্থাৎ আঠা লগাই দিব লাগিব ষ্টাম্প সাইজ ফটো আপোনালোকে বনালেও হ'ব তো ইয়াত আপোনালোকে পেষ্ট কৰি দিব তাৰ পিছত ইয়াত আছে নেম অফ দা ফ্যামিলি মেম্বাৰ্স তো প্ৰথমতে আপোনালোকে কি কৰিব ইয়াত যোনজন আবেদনকাৰী আছে তেখেতৰ নামটো ইয়াত লিখি দিব আৰু তেখেতৰ আধাৰ কাৰ্ডৰ যি নম্বৰ হয় সেইটো আপোনালোকে ইয়াত লিখি দিব আৰু ইয়াত আছে জেন্ডাৰ মেল হলে মেল ফিমেল হলে ফিমেল অৰ্থাৎ আপোনালোকে যদি পুৰুষ হয় তেনে ক্ষেত্ৰত আপোনালোকে মেল দি দিব আৰু যদি আপুনি মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকে ফিমেল দি দিব তাৰ পিছত ইয়াত আছে ডেট অফ বাৰ্থ সো আপোনালোকৰ জন্মৰ তাৰিখটো ইয়াত দিব লাগিব আপোনালোকে ইয়াত দি দিব যে আপোনাৰ জন্মৰ তাৰিখ কিমান হয় তাৰ পিছত ইয়াত আহিব বয়স আপোনালোকে ক্যালকুলেট কৰি উলিয়াই ল'ব যে আপোনাৰ বয়স কিমান হয় সেইটো ইয়াত লিখি দিব তাৰ পিছত ইয়াত আছে ভোটাৰ সিৰিয়াল নাম্বাৰ ফৰ এডাল্ট মেম্বাৰ তো যিসমূহ প্ৰাপ্তবয়স্ক হয় বা 18 বছৰৰ ওপৰ হয় আৰু সিহঁতৰ ভোট হৈ গৈছে তেনে ক্ষেত্ৰত সিহঁতৰ ভোটাৰৰ যি সিৰিয়াল নাম্বাৰ হয় সেইটো ইয়াত দিব লাগিব আৰু ইয়াত কৈছে যে ফাদাৰ্স নেম তো আপোনালোকে যাৰ নামটো ইয়াত লিখিব তেখেতৰ দেউতাৰ নামটো ইয়াত দি দিব আৰু তেখেতৰ মাৰ নামটো ইয়াত দি দিব তাৰ পিছত ইয়াত আহিছে যে স্পাউস নেম তো যদি আপোনালোক বিবাহিত হয় তেনে ক্ষেত্ৰত আপোনালোকৰ স্বামীৰ নামটো ইয়াত দি দিব নতুবা যদি আপুনি পুৰুষ হয় আপুনি আবেদন কৰি আছে নিজৰ নামত ৰেচন কাৰ্ড তেনে ক্ষেত্ৰত আপোনাৰ মহিলাৰ নামটো ইয়াত লিখি দিব তাৰ পিছত ইয়াত আহিছে ৰিলেশনশিপ উইথ এপ্লিকেন্ট তো আবেদনকাৰীৰ লগত আপোনাৰ কি সম্পৰ্ক সেইটো আপোনালোকে দিব লাগিব যেহেতু প্ৰথমতে আপোনাৰ নিজৰ নামটো দিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত সেলফ বুলি লিখি দিব তাৰ পিছত ইয়াত আহিছে নেশনালিটি তো এটো আপুনি ইন্ডিয়ান লিখি দিব তাৰ পিছত ইয়াত আহিছে অপটিং টু লিফট কমিউনিটিজ ইয়েস দি দিব ঠিক তেনেদৰে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে অপচন পাব যে 2 3 এনেকুৱাকে তো আপোনালোকৰ গোটেই ফ্যামিলি মেম্বাৰৰ ডিটেইলছ আপোনালোকে দি দিব ইয়াত যেহেতু এপ্লিকেন্টজন মহিলা হয় তেনে ক্ষেত্ৰত তেখেতৰ হাজবেণ্ডৰ নামটো পিছত আহিব হাজবেণ্ডৰ নামটো ইয়াত দি দিব আধাৰ কাৰ্ড নম্বৰটো দি দিব পুৰুষ হৈ দিব মেল বুলি লিখি দিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত লিখি দিব তো সেই ফ্যামিলি মেম্বাৰৰ বয়সটো আপোনালোকে ইয়াত লিখি দিব তাৰ পিছত ইয়াত সেই ফ্যামিলি মেম্বাৰৰ যি সিৰিয়াল নাম্বাৰ হয় ভোটাৰৰ সেইটো দি দিব আৰু তেখেতৰ ফাদাৰ্স নেমটো দি দিব তেখেতৰ মাদাৰ্স নেমটো দি দিব তেখেতৰ ওয়াইফৰ নামটো দি দিব আৰু আবেদনকাৰীৰ সৈতে তেখেতৰ কি সম্পৰ্ক সেইটো ইয়াত দিব লাগিব যেনে ধৰি লওক যদি হাজবেণ্ড হয় তেনে ক্ষেত্ৰত হাজবেণ্ড দি দিব তাৰ পিছত আপোনালোকে ইয়াত ইন্ডিয়ান বুলি দি দিব আৰু এটো ইয়েস বুলি ৰাখি দিব ইয়াৰ পিছত বাকি ডিটেইলছসমূহ আপোনালোকে হয়তো ভৰাব পাৰিব যদি পুতেকৰটো দিয়া যায় তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ফটো লগাই দিব ইয়াত নামটো লিখি দিব ইয়াত আধাৰ নাম্বাৰটো লিখি দিব ইয়াত মেল বুলি লিখি দিব তাৰ পিছত ইয়াত জন্মৰ তাৰিখটো লিখি দিব ইয়াৰ পিছত বয়সটো কিমান হৈছে সেইটো দি দিব আৰু যদি সেই মেম্বাৰজনৰ ভোট হৈছে তেনে ক্ষেত্ৰত ইয়াত ভোটৰ সিৰিয়াল নম্বৰটো দিব লাগিব আৰু যদি ভোট হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত একো লিখিব নালাগে তাৰ পিছত তেখেতৰ ফাদাৰ্স নেমটো দি দিব এই মেম্বাৰজনৰ আৰু তেখেতৰ মাদাৰ্স নেমটো ইয়াত দি দিব আৰু ইয়াত যদি বিয়া হৈছে তেনে ক্ষেত্ৰত ওয়াইফৰ নামটো দি দিব বা হাজবেণ্ডৰ নামটো ইয়াত দি দিব আৰু যদি নাই হয় এনেকৈ ৰাখি দিব তাৰ পিছত ইয়াত আছে ৰিলেশনশিপ উইথ এপ্লিকেন্ট তো আবেদনকাৰীৰ সৈতে কি সম্পৰ্ক সেইটো ইয়াত লিখি দিব লাগিব যদি এই মেম্বাৰজন আপোনাৰ সন হয় অৰ্থাৎ আপোনাৰ সন্তান হয় লৰা হয় তেনে ক্ষেত্ৰত আপোনালোকে সন দি দিব আৰু যদি ছোৱালী হয় তেনে ক্ষেত্ৰত আপোনালোকে ডটাৰ বুলি লিখি দিব ইয়াৰ পিছত নেশনালিটিটো ইণ্ডিয়াই থাকিব আৰু ইয়াত অপটিং টু লিফট কমিউনিটিজ সেইটো আপোনালোকে ইয়েস বুলি দি দিব তো এই গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত অৰ্থাৎ এই এনেক্সাৰ 1 দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকৰ তাৰিখটো দি দিব যিটো তাৰিখে আপোনালোকে ফৰ্ম জমা দিব আৰু ইয়াত আপোনালোকে সিগনেচাৰ কৰি দিব লাগিব যিয়ে আবেদন কৰি আছে তেখেতৰ সিগনেচাৰটো এইটো লাইনত ধুনিয়াকে কৰি দিব তাৰ পিছত ইয়াত আহিছে
একনলেজমেণ্ট। তো একনলেজমেণ্টত ইয়াত আকৌ আপোনাৰ ফটো লগাব লাগিব। তাৰপিছত আপোনাৰ নামটো ইয়াত দিব লাগিব, অৰ্থাৎ বেনিফিচিয়াৰী নাম, যিয়ে আবেদন কৰি আছে বা যাৰ নামত ৰেচন কাৰ্ড আছে। ইয়াৰ পিছত ইনফৰ্ম চিৰিয়েল নাম্বাৰ, সেইটো আপোনালোকে একো দিব নালাগে। তাৰপিছত ইয়াত আহিছে ফৰ এক্সিষ্টিং কাৰ্ড নাম্বাৰ। যদি আপোনাৰ অলৰেডি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব। আৰু কাৰ্ড টাইপ কি হয়, APL হ'লে APL, BPL হ'লে BPL, AAY হ'লে AY, আৰু MMASY হ'লে সেইটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আপোনালোকে টিক কৰি দিব, যিহেতু আপোনালোকৰ যি ৰেচন কাৰ্ড আছে তাৰ কপি এটা দিব। আৰু লগতে আপোনালোকে যি এনেক্সাৰ 1 অকণমান আগত যিটো আপোনালোকক দেখুৱালোঁ, সেই এনেক্সাৰ 1টো আপোনালোকে দিবই লাগিব, সেয়েহে এইটো টিক কৰি দিব। তাৰপিছত ইয়াত কৈছে যে কপিজ অফ বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট অফ মাইনৰ। যদি সৰু মেম্বাৰ বা সৰু ল'ৰা ছোৱালী ৰেচন কাৰ্ডত নাম ভৰাব বুলি ভাবিছে তেনে ক্ষেত্ৰত তেখেতসকলৰ বাৰ্থ চাৰ্টিফিকেট নতুবা স্কুল চাৰ্টিফিকেট দিব লাগিব। আৰু একেবাৰে শেষত আপোনাৰ যি ভোটাৰ লিষ্ট হয় সেই ভোটাৰ লিষ্টৰ কপি আপোনালোকে লগত গাঁঠি দিব লাগিব আৰু ইয়াতো টিক কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ এইবাৰ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে সেই ওপৰৰ যি অপশ্যনটো দেখালোঁ আপোনালোকক, এই যিটো অপশ্যন, এইখিনি পাৰ্ট আপোনালোকে ফিল আপ নকৰিব যিসমূহে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে। নতুনকৈ আবেদন কৰা সকলৰ কাৰণে ইয়াত দিয়া আছে ফৰ ইছ্যু অফ এ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড টুগেডাৰ উইথ কপিজ। তো কি ডকুমেণ্টছ আপোনালোকে দিব লাগিব, এনেক্সাৰ 1টো আপোনালোকে বাধ্যতামূলক দিবই লাগিব, যোনটো ফৰ্মত আপোনালোকে মেম্বাৰৰ গোটেইখিনি ডিটেইলছ দিয়ে, অৰ্থাৎ ফেমিলি মেম্বাৰৰ গোটেইখিনি ডিটেইলছ দিব লাগে। তাৰপিছত যদি নাবালক হয় তেনে ক্ষেত্ৰত বাৰ্থ চাৰ্টিফিকেট বা স্কুল চাৰ্টিফিকেট দিবই লাগিব, যদি আছে তেনে ক্ষেত্ৰত দি দিব। আৰু ইয়াৰ পিছত আহিছে চাৰ্টিফাইড কপি অফ ৰিলেভেণ্ট পেজ অফ ভোটাৰ লিষ্ট। তো আপোনালোকৰ ভোটাৰ লিষ্টৰ সেই কপিটো দিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব, কপি অফ টেক্স পে লেণ্ড ৰেভিনিউ পে ৰিচিপ্টটো, আপোনালোকৰ খাজনাৰ ৰচিদটো আপোনালোকে দি দিব আৰু ইয়াত টিক কৰি দিব। তাৰপিছত চাৰেণ্ডাৰ চাৰ্টিফিকেট, যদি আপোনালোকে ক'ৰবাত আগত আছিলে আৰু তাত ৰেচন কাৰ্ড আছিলে তেনে ক্ষেত্ৰত সেই চাৰেণ্ডাৰ চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব। আৰু যদি নাছিলে ইয়াত একো টিক কৰাৰ দৰকাৰ নাই, যদি আপোনালোকৰ আছিলে তেনে ক্ষেত্ৰতহে আপোনালোকে ইয়াত টিক কৰি দিব। আৰু যদি নাছিলে, প্ৰথমবাৰৰ কাৰণে আপোনালোকে ইয়াতেই ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি আছে তেনে ক্ষেত্ৰত এইটো বক্সত একো নিদিলেও একো অসুবিধা নাই। তাৰপিছত ইয়াত আহিব এড্ৰেছ প্ৰুফ। তো আপোনালোকৰ যি এড্ৰেছ প্ৰুফ হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব। আপোনালোকে পেন কাৰ্ড দিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে, বেংক পাছবুক দিব পাৰে, পোষ্ট অফিচ পাছবুক দিব পাৰে, মিউনিচিপালিটি হোল্ডিং ৰিচিপ্ট দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে আৰু টেলিফোন বিলো দিব পাৰে। আৰু সেইটো আপোনালোকে কি কৰিব, এটেষ্টেড কপি হ'ব লাগিব। অৰ্থাৎ আপোনালোকে যদি পেন কাৰ্ড দিয়ে, পেন কাৰ্ড জেৰক্স কৰি তাৰ তলত আপোনালোকে নিজে ছিগনেচাৰ কৰি দিব লাগিব। আৰু একেবাৰে শেষত আহিছে যে বেংক পাছবুক ফটোকপি অফ হেড অফ দ্য ফেমিলি। যিয়ে আবেদন কৰি আছে নতুনকৈ তেখেতৰ বেংক পাছবুক এটা জেৰক্স কপি দিব লাগিব আৰু এইটো ইয়াত টিক কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ কৰিবলগীয়া একো নাথাকে, এই ফৰ্মখনৰ সৈতে আপোনালোকে উপযুক্ত নথিপত্ৰ লৈ জমা দি দিব। সিহঁতে আপোনালোকক এই পাৰ্টটোত ৰিচিপ্ট নাম্বাৰটো দিব আৰু যিমান তাৰিখে আপোনালোকৰ ফৰ্ম জমা লয় সেইটো ইয়াত লিখি ইয়াত চিল আৰু ছিগনেচাৰ কৰি এইখিনি পাৰ্ট আপোনালোকক দি দিব আৰু এইটো আপোনালোকে লগত ৰখাই থ'ব। তো এনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ ফৰ্ম ফিল আপ কৰিব 2026 বৰ্ষত। ভুল নকৰিব, ভুল কৰিলে কিন্তু আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্সেছটো বেছি থাকে। আশা কৰোঁ আপোনালোকৰ ৰেচন কাৰ্ডটো হৈ যাওক বা আপোনালোকে যিটো কামৰ কাৰণে আবেদন কৰিছে সেইটো আপোনালোকৰ হৈ যাওক। আগলৈ চৰকাৰী আঁচনিসমূহৰ আপডেট যদি আপোনালোকে পাব বিচাৰে তেনে ক্ষেত্ৰত এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।